যিদিনাই মানুহজনে কয় যে আজি দুপৰীয়া ভাত খাবলৈ নাহোঁ, ৰাতিপুৱাই খাই যাম, তেতিয়াই মানে মোৰ চিন্তা হৈ যায় ৰাতিপুৱা মই কি বনাম। ভাতটো হ'লে সোনকালে হৈ যায়, সেয়েহে ভাতটো বনাবলৈ ভাল পাওঁ, কিন্তু ৰুটিত অকণমান মেহনত আছে। যি কি নহওক ৰাতিপুৱাই যিহেতু মানুহজন যাব আৰু ৰাতিপুৱাইতো মানে ভাত খাবলৈ মন নকৰে, সেয়েহে ৰুটি আৰু অমলেট বনালোঁ আৰু লগতে বহি ময়ো খাই দিছোঁ। মানে নহ'লে পাছত মোৰ খোৱা নহয়, অকলে মোৰ খাবলৈ মন নাযায় আৰু যেতিয়াই মানুহজন ঘৰলৈ নাহে তেতিয়াই মই ভাত পানী নবনাওঁ, মেগী খাই দিওঁ নাইবা কিবাকিবি অদৰকাৰী বস্তু খাই দিওঁ, পাছত মোৰ গেছৰ প্ৰব্লেম হয়। সেয়েহে আজি ৰাতিপুৱাই মানুহজনৰ লগত বহিয়ে ৰুটি খাই দিছোঁ আৰু মানুহজনেও ক'লে খাই দিয়া, কাৰণ পাছততো খোৱা নহয়। আৰু আপোনালোকেতো জানেই মই বেমাৰী মানুহ, এইকেইদিন বেমাৰত ভুগি আছোঁ, মানে খোৱাৰ পাছত আকৌ টেবলেটো খাব লগা থাকে, সেয়েহে পটাপট মানুহজনৰ লগত খাই দিলোঁ। তাৰপাছত গা পা ধুই আহি এয়া আজৰি হ'লোঁ, হৈ পেলাই মানে মুখখন চাইছোঁ দাগখিনি কিমান গৈছে। আৰু সঁচা কথা ক'বলৈ গ'লে পইচাইহে কাম দিয়ে। এয়া দেখিছে নহয়, ডক্টৰৰ ওচৰলৈ গৈছিলোঁ, তাৰপিছত দৰৱ লগাইছোঁ আৰু এতিয়া মানে দাগবোৰ অলপ অলপ গৈছে, সম্পূৰ্ণ নাই যোৱা, টাইম লাগিব। আজি যিহেতু দেওবাৰ, সেয়েহে বাহিৰলৈ ওলাই আহি অকণমান বোলো ফুলবোৰৰ যত্ন লওঁ। আৰু যিবোৰ ফুলৰ মই একেবাৰে যত্ন নলওঁ সেইবোৰ একদম ধুনীয়াকৈ হৈ আছে, আৰু যিজোপাৰ মই সদায় যত্ন লওঁ তাৰ গতি এয়া। মানে কি ক'ম আৰু, ফুলেও মানে মোক ধোকা দিছে ৰাইজ। যিবোৰ মানুহৰ লগত বেছিকৈ লাগি থাকোঁ সেইবোৰ মানুহে যেনেকৈ গুৰুত্ব নিদিয়ে, ঠিক তেনেকৈ এই ফুলজোপাৰ লগত মই ইমান বেছি লাগি আছোঁ, তাৰ পাছতো মানে ফুলজোপাই মোৰ ফালে চোৱা নাই, এনেকুৱা অৱস্থা। আৰু এই ফুল কেইজোপাতো মই আপোনালোকক আগতে দেখুৱাইছোঁৱে, একদম অকণো কষ্ট কৰা নাই, জাষ্ট ৰুই থৈছিলোঁ, এতিয়া ইমান ধুনীয়াকৈ ফুলিছে, মানে দেখিলে ভাল লাগি যায়। আৰু ইফালে ইজোপা ফুলৰ কথা ভাবকচোন, ইমান মেহনত কৰি ৰুইছোঁ, মানে কেয়াৰ লৈছোঁ, কিন্তু কাম নাই। আৰু এইফালেও এইবোৰৰ অকণো কেয়াৰ লোৱা নাই, তথাপিতো ধুনীয়াকৈ ফুলি আছে। আৰু আজি ওচৰৰ বৰ্তা এজন আহিছিলে, এনেকৈ মানে বনবোৰ অলপমান কাটি দিবলৈ, নহ'লে ইমান বেছি হাবি হৈছে, সাপ চাপ ওলাই বুলিয়ে ভয় লাগে। সেয়েহে আৰু এনেকৈ আজি চাফ চাফাই কৰাই দিয়া হৈছে, মানে ময়ো লাগি আছোঁ পূৰা আৰু বৰ্তাও লাগি আছে, কৰি আছোঁ দুইজনে। আগতে যিহেতু মোৰ বেমাৰৰ কাৰণে মানুহজনে দুদিন ছুটি ল'ব লগা হ'ল, সেয়েহে আজি মানুহজন অফিচ গ'ল আৰু মই ঘৰত অকলে কামত লাগি আছোঁ ৰাইজ। বেমাৰ যদিও কাম কৰিবই লাগিব, অকলে থকাৰ মজাটো লাগে যে এইবোৰেই মজা, দেখিছে। বাৰু মই আকৌ কামত লাগোংগৈ, এতিয়ালৈ আহিছোঁ, বাই।